নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি হৈছে 2024 বৰ্ষৰ প্ৰথমটো দিন আৰু নতুন বছৰটোৰ আৰম্ভণিতেই গুৱাহাটীবাসীক 200খন ইলেক্ট্ৰিক বাছ উপহাৰ ৰাজ্য চৰকাৰৰ নতুন বছৰৰ আৰম্ভণিৰ দিনটোৰ পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুকলি কৰিলে 200খন ইলেক্ট্ৰিক বাছ সেউজীয়া ৰঙৰ এই বাছসমূহ আজিৰ পৰা গুৱাহাটীৰ মুঠ 13টা পথত চলাচল কৰিব আজিৰ পৰা গুৱাহাটী মহানগৰীত যাত্ৰীসকলে এই বাছৰ সেৱা গ্ৰহণ কৰিব পাৰিব সেউজীয়া ৰঙৰ এই ইলেক্ট্ৰিক বাছসমূহৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে ডিজেল চালিত বাছসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ আন এক বৃহৎ সফলতা নতুন বছৰৰ প্ৰথম দিনটোতেই মহাকাশলৈ ইছৰোই পঠিয়ালে X-50 নামৰ এক বিশেষ স্যাটেলাইট আৰু এই স্যাটেলাইটে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব 1 জানুৱাৰীতে মহাকাশ অধ্যয়নৰ দিশে আৰু এখোজ আগবাঢ়িল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই মহাকাশলৈ প্ৰেৰণ কৰিলে X-50 নামৰ এক বিশেষ স্যাটেলাইট PSLV ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছে এই X-50 শ্ৰী হৰিকোটাৰ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় X-50 নামৰ বিশেষ স্যাটেলাইট X-50 হৈছে ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো পলাৰিমেট্ৰি অভিযান পৰৱৰ্তী খবৰ বিগত 2023 বৰ্ষত 112খন কেবিনেট বৈঠক অনুষ্ঠিত কৰি 1513টা সিদ্ধান্ত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আজি সংবাদমেল যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2023 বৰ্ষৰ 31 ডিচেম্বৰলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ মুঠ 112খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে 1513টা সিদ্ধান্ত আৰু এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱা এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 31 ডিচেম্বৰ 2023 লৈকে অসম চৰকাৰে 112খন কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে আৰু এই বৈঠকত মুঠ 1513টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে 1370টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে গুৱাহাটীৰ বাহিৰত 2023 চনত মুঠ 4খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে ইয়াৰ উপৰি তেওঁ কয় যে চৰকাৰ গঠন কৰা 2 বছৰ 8 মাহ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত তেওঁৰ চৰকাৰে 13খন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰী হিচাপে তেওঁ এই পৰ্যন্ত 28খন জিলা ভ্ৰমণ কৰাৰ লগতে 31টা দিন জিলাৰ সদৰত অতিবাহিত কৰিছে ইয়াৰ উপৰি তেওঁ জনাইছে 2023ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এবাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুবাৰ অসম ভ্ৰমণলৈ আহিছে মুঠ 44 গৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে এই সময়ছোৱাত অসম ভ্ৰমণ কৰিছে আজি সংবাদমেল যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আহি আছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা অতি কম সময়ৰ ভিতৰত আলোচনাৰ মেজলৈ আহিব পৰেশপন্থী মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত কি ইংগিত দিলে পৰেশ বৰুৱাই সংবাদমেলত এই কথা জনালে আলোচনাপন্থী আলফা গোট অৰ্থাৎ অৰবিন্দপন্থীয়ে শীঘ্ৰে আলোচনাৰ মেজলৈ আহিব পৰেশ বৰুৱা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰেশ বৰুৱাৰ মাজত হৈছে বাৰ্তালাপ পৰেশ বৰুৱাই ইতিবাচক ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰকাৰৰ সৈতে চুক্তি সম্পন্ন কৰি এই মন্তব্য কৰিলে অৰবিন্দপন্থীয়ে মীমাংসা চুক্তিক লৈ সমালোচনা কৰা বুদ্ধিজীৱীক কটাক্ষ অৰবিন্দপন্থীৰ একাংশ বুদ্ধিজীৱীৰ বাবে পৰেশ বৰুৱাৰ স্থিতিক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ শান্তি চুক্তি নে সাৰ্বভৌমত্ব কি বিচাৰে পৰেশ বৰুৱাৰ সমৰ্থকে এই প্ৰশ্ন কৰিছে আলোচনাপন্থী আলফা গোটে বিভ্ৰান্তিৰ সৃষ্টি কৰা বুদ্ধিজীৱীক এই কথা স্পষ্ট কৰিবলৈ আহ্বান আলোচনাপন্থী আলফা গোটৰ
আৰু পৰেশ বৰুৱাই কেনে চুক্তি কৰাটো বিচাৰে সেই কথাও স্পষ্ট কৰক। এই মন্তব্য কৰিছে আলোচনাপন্থী আলফা গোটে। পৰৱৰ্তী খবৰ, ড্ৰাইভিং লাইচেন্সক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং ইনষ্টিটিউটে প্ৰদান কৰিব আপোনাক ড্ৰাইভিং লাইচেন্স। নতুন বছৰৰ প্ৰথম দিনটোতেই এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ নতুন পদ্ধতি অনাৰ চিন্তা চৰ্চা অসম চৰকাৰৰ। অসমৰ ঠায়ে ঠায়ে ড্ৰাইভিং স্কুল খোলাৰ অনুমতি দিব চৰকাৰে। আৰু এই স্কুলসমূহত 2-3 মাহৰ কোৰ্চ কৰিয়েই আপুনি লাভ কৰিব লাইচেন্স। এই ব্যৱস্থাৰ পিছতে লাইচেন্সৰ বাবে আপুনি যাব নালাগিব কোনো কাৰ্যালয়লৈ। আৰু ড্ৰাইভিঙৰ প্ৰশিক্ষণ লাভ নকৰাকৈ কোনেও লাভ নকৰিব লাইচেন্স। গুৱাহাটীৰ পৰা ইলেক্ট্ৰিক বাছ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল 2024 বৰ্ষ। আৰু 2024 চনত কি বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ববাসী, এই সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছে নষ্টাৰডামাছে। নষ্টাৰডামাছে কি ভৱিষ্যতবাণী কৰিছে আৰু বিশ্ববাসী কি বিপদৰ সন্মুখীন হ'ব চাওঁ আহক। 2024 4টা ভৱিষ্যতবাণীক লৈ শংকিত কৰি তুলিছে বিশ্বৰ একাংশ লোকক। ভৱিষ্যতৰ কিতাপ লিখা নষ্টাৰডামাছৰ 4টাকৈ ভৱিষ্যতবাণী। পূৰ্বতে হোৱা কেইবাটাও ঘটনা নষ্টাৰডামাছৰ ভৱিষ্যতবাণীৰ লগত মিল আছিল। আৰু 2024ক লৈ কৰা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হ'ব নেকি, এইটো এটা লাখটকীয়া প্ৰশ্ন। 2024ত কি বিপদৰ সন্মুখীন হ'ব বিশ্ববাসী আৰু নষ্টাৰডামাছে কি ভৱিষ্যতবাণী কৰিছে চাওঁ আহক। প্ৰথমতে কৈছে 2024ত হ'ব পাৰে ভয়ংকৰ সাগৰীয় যুদ্ধ। আৰু সাগৰীয় যুদ্ধত ৰঙা চিন অৱতীৰ্ণ হোৱাৰ ভৱিষ্যতবাণী নষ্টাৰডামাছৰ। জলবায়ুৰ প্ৰতি ভাবুকি আহিব পাৰে 2024ক লৈ কৰা ভৱিষ্যতবাণী। কোভিড মহামাৰীৰ পাছতে দুৰ্ভিক্ষই দেখা দিব পাৰে বিশ্বত। আৰু নতুন বছৰৰ প্ৰথম মাহতে সলনি হ'ব পাৰে ব্ৰিটেইনৰ ৰজা। কিং চাৰ্লছ 3ৰ পৰিৱৰ্তে ব্ৰিটেইনৰ ৰজা হ'ব পাৰে প্ৰিন্স হেৰী। উল্লেখযোগ্য যে কৰোনা মহামাৰীক লৈ বহু বছৰ পূৰ্বে ভৱিষ্যতবাণী কৰিছিল নষ্টাৰডামাছে। আৰু 2023 চনতো বহুকেইটা ভৱিষ্যতবাণী সত্য প্ৰমাণিত হোৱাৰ তথ্য লাভ কৰা গৈছে বা তথ্য আছে। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। আজিৰে পৰা দেশৰ লাখ লাখ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব গুগল পে, ফোনপে, পেটিএম। কোনসকল লোকে আৰু কিয় ব্যৱহাৰ কৰিব নোৱাৰিব চাওঁ আহক। আজিৰে পৰা একাংশ লোকৰ বন্ধ হৈ যাব গুগল পে, ফোনপে, পেটিএম। আজিৰে পৰা হাজাৰ হাজাৰ লোকৰ বন্ধ হৈ যাব UPI ID। এবছৰ ধৰি যিসকল লোকে UPI ID ব্যৱহাৰ কৰা নাই তেওঁলোকৰ বাবে আজি বেয়া খবৰ। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত আপুনি লেনদেন কৰিব নোৱাৰিব গুগল পে, ফোনপে আৰু পেটিএমত। নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই নিৰ্দেশ দিছিল বেংক আৰু থাৰ্ড পাৰ্টি এপসমূহক। এবছৰ ধৰি UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকক চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছিল। গুগল পে, ফোনপেৰ লগতে অন্যান্য প্ৰভাইডাৰসকললৈ এই নিৰ্দেশ দিছিল। আৰু এবছৰ ধৰি UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকৰ UPI ID বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। সেয়েহে আজিৰ পৰা একাংশ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব গুগল পে, ফোনপে আৰু পেটিএমত লেনদেন। পৰৱৰ্তী খবৰ, সাৱধান, দেশত পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। নৱবৰ্ষৰ প্ৰথম দিনটোতে পুনৰ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ। নৱবৰ্ষৰ প্ৰথমটো দিনতেই কোভিডক লৈ ভয়ংকৰ খবৰ। দেশত পুনৰ 4,309 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। আৰু কোভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়। বিগত 24 ঘণ্টাত 841 জন লোক আক্ৰান্ত হৈছে কোভিডত। কেৰালা, কৰ্ণাটকৰ পিছত মুম্বাইতো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। আৰু সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।